নমস্কাৰ, আসসালামু আলাইকুম। আজি ফাইনালি আমি বিশ্বনাথ চাৰিআলিৰ পৰা আহি আমাৰ দাদাজনক লগ পালোঁ। বহুত দিনৰ হেঁপাহ আছিল, যিহেতু আমাৰ ঈদতো দাদা গৈছিল। দাদাক লগ কৰিম বুলি ভাবিছিলোঁ। অতি দুৰ্ভাগ্যজনক, আমাৰ ঘৰৰ ওচৰৰে মানুহ এটা ঢুকালে। তাৰ কাৰণত দাদাক মই লগ কৰিব পৰা নাই। তাৰ কাৰণত দাদাক বেয়া নাপাব সময় নিদিয়াৰ কাৰণত। অসুবিধা নাই, মানে কথা হ'ল কি, আমাৰ উদ্দেশ্য হ'ব লাগে যে যিসকল নতুন কণ্টেণ্ট ক্ৰিয়েটৰ তেখেতসকলক সঠিক গাইডলাইন, সঠিক পৰামৰ্শ দি আমি তেখেতসকলক জীৱনটো উজ্জ্বল কৰিব লাগিব। কাৰণটো হৈ গ'ল কি, কোনো মানুহে কেতিয়াও সঁচা কথা নকয়। ফেচবুক জগতত যিমান মানুহ আহি আছে, কাম কৰি আছে, যিমান ডাঙৰ ডাঙৰ কণ্টেণ্ট ক্ৰিয়েটৰ আছে, সকলোৱে নিজৰ নিজৰ স্বাৰ্থলৈ কাম কৰি আছে। কেনেকৈ নিজৰ আইডি গ্ৰ' কৰিব, কেনেকৈ নিজে বেনিফিট লাভালাভ হ'ব, কেনেকৈ আইডিটো আপোনাৰ ভাইৰেল হ'ব, নিজৰে চিন্তা কৰি থাকে। গতিকে আমি নিজৰ চিন্তাও কৰিব লাগিব, লগতে নতুন ইউজাৰসকলৰ চিন্তা কৰিব লাগিব। আৰু নতুনসকল আছে কাৰণে, নতুনসকল কাম কৰিব আহি আছে কাৰণে আমি নিত্য নতুন আপডেট পাই আছোঁ। কাৰণ আমি আগুৱাই গৈছোঁ এটা কাৰণে যে নতুনসকলে আমাক সহায় সহযোগ কৰে। তো এওঁ হৈছে নতুন, এওঁক মণ্টেজ পাইছে, আইডি আজি মই গাইডলাইন দি দিম, ফেচবুক গাইডলাইন দি আছোঁ, পৰামৰ্শ দি আছোঁ। এই কামটো সকলোৱে কৰিলে মোৰ কষ্ট কমিব আৰু সকলোৰে কষ্ট কমিব। নহ'লে এজন মানুহে ইমানখিনি কভাৰ কৰিব নোৱাৰে। এতিয়া বিশ্বনাথ এৰিয়াত যিখিনি কণ্টেণ্ট ক্ৰিয়েটৰ আছে তেখেতসকলে আপোনালোকে চেষ্টা কৰক। ওচৰ চুবুৰীয়া যিসকল বন্ধুবৰ্গ আছে আপোনালোকে চেষ্টা কৰক শিকাবৰ কাৰণে, ময়ো চেষ্টা কৰি আছোঁ। আৰু সকলোৱে মিলি জুলি ফেচবুকত আমি নতুনসকলক সদায় হেল্প কৰিব লাগিব, নে কি কোৱা? হয়, তেনেকেই। কাৰণ আনে আনক সহায় নকৰিলে কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব। আজি ফাইনেলি আমি ইমান দূৰৰ পৰা আহি আমাৰ দাদাজনক চাইছোঁ। দাদাজন কাম কৰি আছে। দাদা কাম কৰি থকাৰ কাৰণত মোক আগবাঢ়ি আনিবৰ কাৰণত মানুহ এটা পঠাই দিছে। কাৰণ দাদা কিমান মোক ৰেচপেক্ট দিছে মই বিশ্বনাথ চাৰিআলিৰ পৰা অহাৰ কাৰণত। তাৰ কাৰণত অনেক অনেক ধন্যবাদ জ্ঞাপন কৰিছোঁ দাদাক। অনাগত দিনত আপোনালোকে এতিয়া মোক যেনেকৈ ছাপোৰ্ট কৰি আছে, এনেকৈ অনাগত দিনতো ছাপোৰ্ট কৰিলে মই নিশ্চয় সফল হ'ম। আইডি নামটো কৈ দিয়া। মোৰ আইডিটোৰ নাম হ'ল নুৰ হুছেইন খান। আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰিব, কাৰণ যিহেতু মই নতুনকৈ ফেচবুক জগতত আহিছোঁ। মোক এতিয়ালৈকে কোনো চিনি পোৱা নাই। তাৰ কাৰণত বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰিব। লগত আমাৰ ছিনিয়ৰ আমাৰ দাদাজন আছে। দাদাজনকতো চবেই চিনিয়ে পায়। আৰু নুৰ হুছেইনক সকলোৱে নজৰ ৰাখিব। তেখেতে কিন্তু এটা কথা ভাল, তেখেতৰ ভিডিঅ'বিলাকত বহুত অডিয়েঞ্চে উপকৃত হৈছে। ব্লগিং দিয়ে, লগতে নিজৰ কামৰ লগত নিজৰ জীৱন। তো আমাৰ উদ্দেশ্য হ'ব প্ৰত্যেক নতুন ইউজাৰক সহায় সহযোগ কৰি আমি মিলিজুলি ফেচবুকত খবৰ জানিব লাগিব। গতিকে আমাৰ অসমখন উন্নতি কৰিবৰ কাৰণে বিদেশী ডলাৰ ইনকাম কৰিব লাগিব, আৰু বিদেশী ডলাৰ ইনকাম কৰিবৰ কাৰণে আমি সদায় সঠিক গাইডলাইন দিব লাগিব নতুন ইউজাৰসকলক। তো সকলোকে ক'ম, জয় অসম, জয় অসম, জয় জুবিন দা, জয় জুবিন দা।